Question number 11. A. There are many ways in which people express their care and concern for others and their country. মানুহে তেওঁলোকৰ যত্ন আৰু চিন্তা আনৰ কাৰণেই হওক বা দেশৰ কাৰণেই হওক প্ৰকাশ কৰিবলৈ বহুতো পথ আছে। কনকলতা বৰুৱা gave her life for their country. কনকলতা বৰুৱাই নিজৰ দেশৰ হকে প্ৰাণ দিছিল। ঠিক তেনেদৰে ফ্লৰেন্স নাইটিংগেল নিজৰ অক্লান্ত কৰ্মৰ জৰিয়তে বহুতো জীৱন ৰক্ষা কৰিছিল। লেটছ ৰিড টু ন' ফ্লৰেন্স নাইটিংগেল। আহা ফ্লৰেন্স নাইটিংগেলক জানিবলৈ পঢ়োঁ। দ্য লেডি উইথ দ্য লেম্প। লেম্প লৈ থকা মহিলাগৰাকী। ফ্লৰেন্স নাইটিংগেল ৱাজ বৰ্ন ইন 12 মে 1820 ইন ফ্লৰেন্স, ইটালী। 1820 চনৰ 12 মে'ত ইটালীৰ ফ্লৰেন্সত ফ্লৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। শ্বি ৱান্টেড টু হেল্প পিপল। ৱান্টেড মানে বিচাৰিছিল, হেল্প পিপল মানে সহায় কৰিবলৈ। তেওঁ মানুহক সহায় কৰিব বিচাৰিছিল। চ' শ্বি স্পেণ্ড হাৰ লাইফ ছাৰ্ভিং দ্য প'ৰ এণ্ড দ্য পিপল ছাফাৰিং ফ্ৰম ইলনেছ। গতিকে দুখীয়া আৰু বেমাৰত ভুগি থকা মানুহক সেৱা কৰি নিজৰ জীৱন কটাইছিল। ফ্লৰেন্স ছেট আপ এ নাৰ্ছিং স্কুল ইন লণ্ডন। ছেট আপ মানে স্থাপন কৰা, ইষ্টাব্লিছ কৰা। এ নাৰ্ছিং স্কুল, এখন নাৰ্ছিং স্কুল ইন লণ্ডন, লণ্ডনত। ফ্লৰেন্সে লণ্ডনত এখন নাৰ্ছিং স্কুল স্থাপন কৰিছিল। শ্বি টুক গ্ৰেট কেয়াৰ অফ ইনজিয়াৰ্ড ছলজাৰ্ছ ডিউৰিং দ্য ক্ৰাইমিয়ান ৱাৰ। টুক গ্ৰেট কেয়াৰ মানে লৈছিল, গ্ৰেট কেয়াৰ মানে যত্ন লৈছিল, যথেষ্ট যত্ন লৈছিল। ইনজিয়াৰ্ড ছলজাৰ্ছ মানে আহত সৈনিকসকলক। ডিউৰিং দ্য ক্ৰিমিয়াৰ ৱাৰৰ সময়ত। তেওঁ ক্ৰিমিয়া যুদ্ধৰ সময়ত আহত সৈনিকসকলক যথেষ্ট যত্ন লৈছিল। ফ্লৰেন্স নাইটিংগেল কেৰিড এ লেম্প এট নাইট এণ্ড ট্ৰিটেড পিপল ছাফাৰিং ফ্ৰম ইলনেছ। কেৰিড কঢ়িয়াই লৈ ফুৰিছিল। নাইট ৰাতি, ট্ৰিটেড মানে চিকিৎসা কৰিছিল। ছাফাৰিং ফ্ৰম ইলনেছ বেমাৰত ভুগি থকা সকলক। ফ্লৰেন্স নাইটিংগেলে ৰাতি লেম্প লৈ ফুৰিছিল আৰু ৰোগত ভুগি থকা মানুহসকলক চিকিৎসা কৰিছিল। চ' শ্বি ৱাজ কল্ড দ্য লেডি উইথ দ্য লেম্প। গতিকে বা সেইকাৰণে তেওঁক দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হৈছিল। ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে মে 12। আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেই তাৰিখে পালন কৰা হয়? 12 মে'ত পালন কৰা হয়। উই চেলিব্ৰেট ফ্লৰেন্স নাইটিংগেলছ বাৰ্থডে এজ ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে। চেলিব্ৰেট উদযাপন কৰা, বাৰ্থডে জন্মদিন, ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস। তো আমি ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটোত ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰোঁ। Question number B. Write down true or false. Question number 1. Florence Nightingale was born in 1820. 1820 Florence Nightingale জন্ম হৈছিল। True. T-R-U-E. True. Next question. Florence Nightingale established a nursing school. Florence Nightingale establish কৰিছিলে নাৰ্ছিং স্কুল। ইয়েছ, গতিকে ট্ৰু লিখিবা। ট্ৰু। নেক্সট, উই চেলিব্ৰেট হাৰ বাৰ্থডে এজ ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে। আমি তেখেতৰ বাৰ্থডে জন্মদিনটো আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ ডে হিচাপে উদযাপন কৰোঁ, গতিকে ট্ৰু। ট্ৰু। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে ইজ চেলিব্ৰেটেড অন জুন 12। জুন তাৰিখটো ঠিকে আছে, জুন নহয়, মে' 12 আছিলে, গতিকে এইটো ফলছ।
C. Answer the questions. Question number 1. Where was Florence Nightingale born? Florence Nightingaleৰ জন্ম ক'ত হৈছিল? ইয়াৰ আনসাৰটো হ'ব Florence Nightingale was born in Florence, Italy. Next question. Where did Florence Nightingale establish the nursing school? Nursing স্কুলখন ক'ত স্থাপন কৰিছিল? ইয়াৰ আনসাৰ হ'ব Florence Nightingale established her nursing school in London. Why was she called the lady with the lamp? কিয় তেওঁক the lady with the lamp বুলি কোৱা হৈছিল? ইয়াৰ আনসাৰটো লিখিবা Florence Nightingale was called the lady with the lamp because she carried a lamp at night and treated people suffering from illness. Question number 12a. ইয়াত প্ৰতিটো শব্দৰ শেষত NESS টো সংযোগ কৰিব লাগে. Sad যোগনেছ sadness, kind plusness kindness, sweet plusness sweetness, weak plusness weakness, bright plusness brightness. এনেধৰণে নেছটো সংযোগ কৰি দিবা শব্দটোৰ শেষত. Question number B. Underline the describing word in the following sentences. 1. Sangeeta is a brave girl. কোনটো describing word কোনটো আছে? brave, সাহসী. ইয়াত describing wordটো underline কৰি দিবা. Question number 2. Ali is a kind boy. কেনেকা boy? কোনটো শব্দই describe কৰিছে ল'ৰাটোৰ বিষয়ে? এই শব্দটোৱে kind, দয়ালু. গতিকে যিটো শব্দই describe কৰিছে তাৰ তলত underline. Nirmali has a sweet voice. নিৰ্মালীৰ ভইচটো কেনেকুৱা? সুইট, মিঠা. গতিকে ডিসক্ৰাইবিং ৱৰ্ডটো সুইট হ'ব. 4 নম্বৰ, পেমা ইজ এ ব্ৰিলিয়াণ্ট চাইল্ড. পেমা কেনেকুৱা ধৰণৰ চাইল্ড? ব্ৰিলিয়াণ্ট. তো ডিসক্ৰাইবিং ৱৰ্ড ব্ৰিলিয়াণ্ট. এনেধৰণে ডিসক্ৰাইবিং ৱৰ্ডৰ তলত আণ্ডাৰলাইন কৰি দিবা. কুৱেশ্যন নম্বৰ 13, লেটছ ৰিড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ. ইয়াত পেয়াৰ্ছ অফ ৱৰ্ড দিয়া আছে আৰু ৱৰ্ডবিলাকৰ প্ৰনাউন্সিয়েশ্যনবোৰ একেই, কিন্তু মিনিংবোৰ বেলেগ বেলেগ আছে. প্ৰথম পেয়াৰটো চোৱা, 2 2. প্ৰথম 2টোৱে কি বুজাইছে? নাম্বাৰ, যেনে 1 2 3 4, 2 2 সংখ্যাটো বুজাইছে. আৰু সেকেন্ড 2টো কি বুজাইছে? ও বা অলসো. তাৰপিছত নেক্সট পেয়াৰটো চোৱা, নাইট নাইট. প্ৰথম নাইটটোৱে কি বুজাইছে? ৰাতি. আৰু দ্বিতীয় নাইটটোৱে কি বুজাইছে? ৱাৰিয়ৰ, বীৰ পুৰুষ. নেক্সট পেয়াৰটো চোৱা, ডেৰ ডেৰ. প্ৰথম ডেৰটোৱে কি বুজাইছে? ঠাই বুজাব বা তাত, এনেধৰণৰ তাত ঠাই এনেধৰণে বুজাইছে. আৰু দ্বিতীয় ডেৰটোৱে কি বুজাইছে? তেওঁলোকৰ, সিহঁত. নেক্সট পেয়াৰটো চোৱা, ডিয়াৰ ডিয়াৰ. প্ৰথম ডিয়াৰটোৱে কি বুজাইছে? হৰিণা বুজাইছে. আৰু সেকেন্ড ডিয়াৰটোৱে কি বুজাইছে? মৰম বুজাইছে, প্ৰিয় এনে বুজাইছে. চি চি. প্ৰথম চিটোৱে কি বুজাইছে? দেখা. আৰু দ্বিতীয় চিটোৱে সাগৰ. তাৰপিছত বি বি. প্ৰথম বিটো হয় ভাৰ্ব, আৰু দ্বিতীয় বিটোৱে কি বুজাইছে? নাউন হয়, মৌমাখি. কুৱেশ্যন নম্বৰ বি, চুজ দ্য কাৰেক্ট ৱৰ্ডছ ফ্ৰম দ্য ব্ৰেকেটছ এণ্ড কমপ্লিট দ্য চেণ্টেন্সেছ. প্ৰথমটো দিয়া আছে আই ৱান্ট টু চকলেটছ. চকলেটৰ ক্ষেত্ৰত কেইটা? এইটোতো অলছ'টো নহ'ব, টুটো হ'ব দুটা. আই ৱান্ট 2 চকলেটছ, এইটো 2 লিখিবা. নেক্সট, আই চ' এ ডিয়েৰ ইন দ্য জংগল. জংগলত কি দেখি পাবা? হৰিণা. গতিকে ইয়াত কি হ'ব? DEER, ডিয়েৰ. কুৱেশ্যন নম্বৰ 3, ফ্লৰেন্স নাইটিংগেল অলৱেজ কেৰিড এ লেম্প এট নাইট. কোনটো নাইট লিখিবা? ৰাতি কোনটো বুজাইছে? এইটো. গতিকে নাইট, NIGHT. কুৱেশ্যন নম্বৰ 4, আই ৱান্ট টু বি এ নাৰ্ছ ৱেন আই গ্ৰ' আপ. ইয়াত ভাৰ্বটো হ'ব বি হ'ব. মই বিচাৰোঁ, কি বিচাৰোঁ? এগৰাকী নাৰ্ছ যেতিয়া মই ডাঙৰ হ'ম. নেক্সট কুৱেশ্যন 14, লিচেন এণ্ড ৰিপিট দ্য ফলোয়িং ৱৰ্ডছ. হোয়েষ্ট উত্তোলন কৰা, মইষ্ট সেমেকা, নইজ হ'লে হুলস্থুল কৰা, আৰু ভইচ মানে মাত. নাও ৰাইট OI ইন বিটুইন দ্য গিভেন লেটাৰ্ছ টু মেক এ ৱৰ্ড. ওৱান ইজ ডান ফৰ ইউ. এটা কৰা আছে, মাজত কেৱল OI লগাই শব্দটো সম্পূৰ্ণ কৰিব লাগে. এফ, ইয়াত দুটা স্পেচ আছে, ব্লেংক আছে.
FOIL তো FOIL হলে কি হ'ব ফইল BOIL হলে কি হ'ব বইল COI হলে কি হ'ব কইল SOIL হলে সইল নেক্সট কুৱেশ্যন 15 ইয়াত আঠটানি মিলাব দিছে কোনটো কাৰ লগত মিলিব প্ৰথমটো চোৱা কি লিখা আছে এ পাৰ্সন হু প্ৰটেক্টছ আৱাৰ কাণ্ট্ৰি আমাৰ দেশখনক ৰক্ষা কৰা কোনজন হ'ব কোনটো ছবি হ'ব soldier সৈনিক এজনে আমাৰ দেশখন ৰক্ষা কৰে তো ইয়ালৈ টানিবা এ পাৰ্সন হু গ্ৰোজ ক্ৰপছ এণ্ড ভেজিটেবলছ আৰু ক্ৰপছ মানে উৎপাদন কৰে গ্ৰ' কৰে খেতি কৰে কোন হ'ব ফাৰ্মাৰ্ছ তো ফাৰ্মাৰ্ছলৈ টানিবা 3 এ পাৰ্সন হু টেক্স কেয়াৰ অফ আৱাৰ টিথ আমাৰ দাঁতৰ যতন কৰে বা চিকিৎসা কৰে কোনে ডেণ্টিষ্ট গতিকে ডেণ্টিষ্টলৈ টানিবা এ পাৰ্সন হু মেক্স ফাৰ্নিচাৰ যোনে ফাৰ্নিচাৰ তৈয়াৰ কৰে বনায় তো ইয়াত টানিবা কাৰ্পেণ্টাৰত তাৰপিছত নেক্সট দিয়া আছে 5 এ পাৰ্সন হু ট্ৰিটছ আছ হুৱেন উই আৰ চিক আমি যেতিয়া বেমাৰ হওঁ আমাক চিকিৎসা কৰে কোনে ডক্টৰ তো ইয়ালৈ টানিবা Question number 16 let's role play aha ami role play koru what are you doing grandfather apuni ki kori ase oh Surajit come here I am reading an autobiography of Dr. APJ Abdul Kalam oh Surajit aha yaloi aha moi ekhon Dr. APJ Abdul Kalamor atmojiboni পঢ়ি আছো ল'ৰাটোৱে কি কৈছে হোৱাট ইজ দ্য নেম অফ দ্য বুক কিতাপখনৰ নাম কি গ্ৰেণ্ডফাদাৰে কৈছে উইংছ অফ ফায়াৰ ডু ইউ ন' হু ইজ APJ আব্দুল কালাম তুমি জানানে APJ আব্দুল কালাম কোন হয় ল'ৰাটোৱে কৈছে য়েছ গ্ৰেণ্ডফাদাৰ হয় গ্ৰেণ্ডফাদাৰ হি ইজ এ চাইণ্টিষ্ট and was also president of India. তেওঁ এগৰাকী বিজ্ঞানী আছিল আৰু ভাৰতৰ ৰাষ্ট্ৰপতিও আছিল he is also called the missile man of India তেওঁক ভাৰতৰ মিছাইল মেন বুলিও কোৱা হয় what is a missile grandfather of course Surajit let's go to the library to know more about it অৱশ্যে সুৰজিত বা নিশ্চয় সুৰজিত লেটছ গো ব'লা টু দ্য লাইব্ৰেৰীলৈ টু ন' মোৰ অধিক জানিবলৈ এবাউট মিছাইলৰ বিষয়ে তো মিছাইলৰ বিষয়ে অধিক জানিবলৈ লাইব্ৰেৰীলৈ যাওঁ আহা Question number 17 complete the conversation between Surajit and his sister Surajit আৰু তেওঁৰ ভনীয়েকৰ মাজত যি কনভাৰসেশ্যন হৈছে কনভাৰসেশ্যনৰ এটা নমুনা এটা মই লিখিছোঁ তোমালোকে কনভাৰসেশ্যনতো যিকোনো কথা পাতিব পাৰে তো বেলেগ হ'ব পাৰে তো তোমালোকে বেলেগো লিখিব পাৰিবা এটা চেম্পল এটা লিখা হৈছে ইয়াত যে মালা গ্ৰেণ্ডফাদাৰ told me about a book yesterday গ্ৰেণ্ডফাদাৰ মোক কৈছিল এখন কিতাপৰ বিষয়ে যোৱাকালি what is the name of the book কিতাপখনৰ নাম কি তাৰপিছত সুৰজিতে কৈছে the name of the book is wings of fire যে কিতাপখনৰ নাম হৈছে wings of fire তেতিয়া তেওঁৰ ভনীয়েকে কৈছে who is the author of this book কিতাপখনৰ লেখক কোন author কোন তেতিয়া সুৰজিতে কৈছে it is the biography of Dr. APJ আব্দুল কালাম এইটো APJ আব্দুল কালামৰ আত্মজীৱনী ইণ্টাৰেষ্টিং ধুনীয়া কেন আই ৰিড ইট আফটাৰ ইউ তোমাৰ পঢ়াৰ পাছত মই পঢ়িব পাৰোঁনে বুলি হিজ চিষ্টাৰে কৈছে 18 লিচন এণ্ড ৰাইট ব্ৰেভ ডিচেম্বৰ মাদাৰলেণ্ড মুভমেণ্ট ফ্ৰীডম ফ্লেগ ষ্টেচন কাণ্ট্ৰি পিপল হেল্প ইলনেছ চলজাৰ 19 লেট চল্ভ দ্য পাজল SLOW slow lehemia WATER water pani STAR star tora ROP rope mane hoise rossi PLOW plow mane hoise nangol tarpছত ইফালে সোৱা OVEN oven GROW 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 ইফালে grow OVER over tarpছত ROW row RED red
DISH ডিছ এনেধৰণে পাজলটো তোমালোকে সলভ কৰিবা এনেধৰণে তোমালোকে পাজলটো সলভ কৰিবা থেংক ইউ অল